নেক্সট আহি গ'ল ডিউক 200 নেক্সট R15 M মডেল 22 মডেল হয় এখন মাত্ৰ 3 মাহ হৈছে গাড়ী বুলেট 350 ক্লাছিক এখন হৈ গ'ল RS MT15 সাপৰা বুটখন 220 ষ্টক আছে এভেলেবল পাই যাব তো হে গাইজ ইটস বিএস ব্লগ এণ্ড পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি অন্য এটা ভিডিঅ' লৈ আৰু লগত আছে আমাৰ দাদা অলি লুৱানৰ একদম মেইন মানুহজন তেজপুৰৰ বহুতে কৈ আছিল মানে তেজপুৰৰ পৰা ৰিফাইনেন্স হয় নে নহয় বুলি আৰু হেতু কাৰণে ডাইৰেক্ট আমি তেজপুৰতে আজি বাইক দেখাবলৈ আহি গ'ল আৰু ইয়াতেতো ৰিফাইনেন্স এভেলেবল আছে মোৰ ভিডিঅ' চাই আহিলে কিবা আপুনি কৈছিলে তোমাৰ ভিডিঅ' চাই যদি আহে তোমাৰ চেনেলৰ আন্ডাৰত যদি আহে তেতিয়ালে 5000 ডাইৰেক্ট ডিসকাউন্ট ওকে ডাইৰেক্ট 5000 মানে এওঁলোকে ডিসকাউন্ট কৰি দিব যিকোনো গাড়ী ওকে ওকে তো দেৰি নকৰি আজি বাইক বিলাক দেখাব আৰু বহুতখিনি ষ্টক আছে ন আপোনাৰ তাত বহুত আছে R15 আছে MT আছে NS আছে BS4 গ্ল্যামাৰ পাবা নতুন 3 মহীয়া এন্ট্ৰক পাবা যি লাগে তোমালোকক সব গাড়ী পাবা এক্টিভা যি লাগে তো নকল আৰু দাদাই মই পুৰা মজাকে গাড়ী দেখাম চাব পৰা বহুতখিনি ষ্টক আছে আৰু ভিতৰটো মানে পুৰা আছে তো আজি প্ৰথম আৰম্ভণি কৰিম NS 160 কিমান 2020 মডেল হয় চলিছে মাত্ৰ 22000 কিলোমিটাৰ মাত্ৰ 22000 কিলোমিটাৰ আৰু ইয়াৰ দিয়া প্ৰাইচটো হৈ গ'ল অনলি 90000 ওকে অনলি 90000 90000 এখন আপোনালোকৰ পাই আছে ধুনীয়া এখন NS নেক্সট এখন পালসাৰ 125 হয় 22 মডেল হয় 22 মডেল ইয়াৰ দিয়া প্ৰাইচটো হৈ গ'ল অনলি 65000 ৰিফাইনেন্স কৰিলে মাত্ৰ 20000 টকা দিলে গাড়ী লৈ যাব পাৰিব 20000 টকা দিলে ওলাই যাব নেক্সট আহিল পালসাৰ 135 ইয়াৰ প্ৰাইচ হৈ গ'ল অনলি 32000 16 মডেল হয় ওকে 2016 চনৰ অনলি 32000 তো নেক্সট আহিল TVS ৰেডিয়ন 22 মডেল হয় এটো দিয়া দাম হৈ গ'ল অনলি 60000 তেল চেলৰ ধুনীয়া কম খাই ন কম খাই এটো মাইলেজ তুমি 70 ৰ ভিতৰত মাইলেজ পাবা ওকে তো নেক্সট ইছু এখন FZ ভাৰ্সন 2 এটো 18 মডেল হয় ইয়াৰ দিয়া দাম হৈ গ'ল 58000 ওকে 58000 দেখোন আপোনালোকে FZ পাই আছে তো নেক্সট এখন গ্ল্যামাৰ হয় গ্ল্যামাৰ BS4 19 মডেল হয় এটো দিয়া দাম হৈ গ'ল 62000 ওকে 62000 দেখোন আপোনালোকে গ্ল্যামাৰ পাইছে এটা স্কেচ নাই আৰু যদি মোৰ ভিডিঅ' চাই তোমাৰ ভিডিঅ' চাই আহিলে এখনৰ দাম হৈ যাব অনলি 56000 ওকে 56000 দেখোন ওলাই যাব মানে তো নেক্সট ইছু এখন গ্ল্যামাৰ এখন 17 মডেল হয় এখন দিয়া দাম হৈ গ'ল 52000 ওকে 52000 দেখোন আপোনালোকে পাই আছে তো নেক্সট আৰু এখন গ্ল্যামাৰ 19 মডেল হয় এখন দিয়া দাম হৈ গ'ল 62000 তো নেক্সট ডিসকভাৰ হয় এখন কিমান চলে এখন 19 হয় 19 মাত্ৰ 52000 ডিসকভাৰ এটা স্কেচ নাই ধুনীয়া হৈ আছে টায়াৰ চায়াৰ ধুনীয়া অনলি 52000 তো নেক্সট আহি গ'ল প্লাটিনা 110 হয় 21 ৰ মডেল হয় এখন দিয়া দাম হৈ গ'ল অনলি 42000 21 ৰ মডেল হয় একদম ধুনীয়া হৈ আছে গাড়ী আৰু ইয়াতে ধৰক আপোনালোকৰ ৰিফাইনেন্সৰ সুবিধা আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক আৰু এটিএম হলে হৈ যায় ওকে কিনি হলে মানে ডাইৰেক্ট হৈ যাব একে দিনৰ ভিতৰত হৈ যাব মাত্ৰ 2 ঘণ্টা সময় লাগে ওকে নেক্সট আহি গ'ল পালসাৰ 150 22 মডেল হয় এখন তোমাৰ দিয়া দাম হৈ যাব 85000 ওকে 85000 দেখোন ওলাই যাব মানে তো নেক্সট ৰাইডাৰ এখন তোমাৰ হৈ গ'ল 24 মডেল হয় মাত্ৰ 8 মাহ হৈছে এটো গাড়ী হয় এটো গাড়ী দিয়া দাম হৈ গ'ল 95000 ওকে 95000 শোরুম কন্ডিশন আছে অনলি 95000 তো সেম রাইডারে হয় এখন মাত্ৰ 3 মাহ হৈছে গাড়ী হয় 3 মাহ হৈছে এখনৰ দিয়া দাম হৈ গ'ল অনলি 95000 অনলি 95000 একদম 3 মাহ হৈছে কিমান মান চলিছে 4000 কিলোমিটাৰ চলিছে 4000 কিলোমিটাৰ চলিছে তো নেক্সট বহুতে বিচাৰে এখন XL 100 22 মডেল হয় হয় এখন দিয়া দাম হৈ গ'ল 52000 দেখোন ওলাই যাব ফাইনান্স হৈ যাব তো নেক্সট এখন বুলেট 350 ক্লাছিক হয় এখন হৈ গ'ল 17 মডেল দিয়া দাম হৈ গ'ল অনলি 90000 ক্লাছিক চাব পাৰে কালাৰ চালাৰ ধুনীয়া হৈ আছে আৰু এখন ভিতৰত দেখিছো বুলেট এখন 19 মডেল হয় এখন দিয়া দাম হৈ গ'ল 120 19 মডেল হয় ওকে 19 লাষ্ট মডেল আৰু মোৰ ভিডিঅ' চাইলে 1,15,000 তোমাৰ ভিডিঅ' চাইলে 1,15,000 ওকে তো নেক্সট জিক্সাৰ 19 মডেল হয় দিয়া দাম হৈ গ'ল 48000 তো নেক্সট এখন FZ ভাৰ্সন 3 22 মডেল হয় এখন দিয়া দাম হৈ গ'ল অনলি 80000 এখন হাজমানা দেখিছো কেটিএম হয় এটো তোমাৰ 21 মডেল হয় এটো দিয়া দাম হৈ গ'ল 1.5 লাখ টকা তো নেক্সট এখন হৈ গ'ল RS
200 এখন তোমাৰ 21 ৰ মডেল হয় এখন দিয়া দাম হৈ গ'ল 120 120,000 মানে আপোনালোকৰ প্ৰাইচ ৰিফাইনেন্স কৰিলে 40,000 না 30,000 দিলে ওলাই যাব 30,000 দিলে ওলাই ওকে নেক্সট এখন নেক্সট আহি গ'ল থান্ডাৰবাৰ্ড 19 ৰ মডেল দিয়া দাম হৈ গ'ল 85,000 85,000 কালাৰ চালাৰ ধুনীয়া হৈছে অনলি 85,000 তো নেক্সট এখন MT15 24 ৰ মডেল হয় দিয়া দাম 1.5 লাখ টকা 1.5 লাখ অনলি 1,50,000 ওলাই যাব নেক্সট R15 21 ৰ মডেল হয় দিয়া দাম হৈ গ'ল 1.25 1,25,000 না 120 ত আপোনালোকে পাই আছে চাব পাৰে R15 ধুনীয়া হৈ আছে তোমাৰ চেনেলৰ আন্ডাৰত আহিলে 1,15,000 একে ডাইৰেক্ট 1,15,000 ওলাই যাব এই আহি গ'ল তোমাৰ আপাচি মাত্ৰ 2 মাহ হৈছে গাড়ী 1000 কিলোমিটাৰ চলিছে ডিলাৰ প্ৰাইচ হৈ গ'ল 1,98,000 আমাৰ ইয়াৰ পৰা নিলে 1,10,000 1,10,000 টকাৰ এখন লৈ যাব মাত্ৰ 2 মাহ আছে শ্বৰুম কণ্ডিচন আছে 1,000 চলিছে ডাঠি কৈছো মানে স্ক্ৰেচ দেখাই দিব নোৱাৰে এইখনত তো নেক্সট আহি গ'ল ডিউক 200 21 ৰ মডেল হয় দিয়া দাম হৈ গ'ল 140 1,40,000 তো নেক্সট আহিল তোমাৰ পালসাৰ 150 এখন তোমাৰ হৈ গ'ল 22 মডেল দিয়া দাম হৈ গ'ল 85,000 পালসাৰ 150 তো নেক্সট R15 M মডেল 22 মডেল হয় এখন দিয়া দাম হৈ গ'ল 1.5 লাখ 1,50,000 তো নেক্সট R15 তোমাৰ এখন হৈ গ'ল 22 লাষ্টৰ হয় লাষ্ট মডেল এখনো দিয়া দাম 1.5 লাখ তো পালসাৰ এখন 125 দিয়া দাম হৈ গ'ল 75 23 মডেল ওকে নেক্সট আহি গ'ল NS 200 24 ৰ মডেল হয় দিয়া দাম 1.5 লাখ না 1,40,000 নেক্সট আহিল স্প্লেন্ডাৰ প্লাস 21 ৰ মডেল হয় দিয়া দাম 55,000 only 55,000 এটা স্ক্র্যাচ নাই গাড়ী ওকে চাব পাৰে বহুতে বিচাৰে মানে স্প্লেন্ডাৰ চাব পাৰে তো নেক্সট 22 মডেল দিয়া দাম 95,000 এৰি দিব মানে ওকে নেক্সট আৰু এখন দেখিছো 220 এখন 19 ৰ মডেল হয় এখন দিয়া দাম হৈ গ'ল 75,000 আৰু সিফালে আছে 22 ৰ মডেল 220 95,000 এখন 95,000 তাৰ কানৰটো হৈ গ'ল 220 22 ৰ মডেল সেইটো 95,000 আৰু লাষ্টত হৈ গ'ল 180 দিয়া দাম হৈ গ'ল 70,000 তো চাব পাৰে বহুত কিখন 220 ষ্টক আছে এভেইলেবল পাই যাব তো নেক্সট আমি স্কুটি লৈ আহিছো চাব পাৰে ধুনীয়া এখন এন্ট্ৰক আৰু এন্ট্ৰক ষ্টক এভেইলেবল আছে কিমান মান এন্ট্ৰক এখন হৈ গ'ল তোমাৰ মাত্ৰ 3 মাহ হৈছে 4,000 কিলোমিটাৰ চলিছে দিয়া দাম পুৰা 1 লাখ টকা 1 লাখ টকা অনলি 4,000 কিলোমিটাৰ চলিছে স্ক্ৰেচ নাই নেক্সট আহি গ'ল এন্ট্ৰকে সেম কালাৰ 22 লাষ্ট মডেল হয় এটো দিয়া দাম হৈ গ'ল 95,000 ওলাই যাব তো নেক্সট আহিছো এটো Honda Gazia 20 মডেল হয় দিয়া দাম 54,000 এখন মানে ওলাই যাব চাব পাৰে ধুনীয়া হৈ আছে তো নেক্সট আহি গ'ল জুপিটাৰ 22 মডেল হয় দিয়া দাম হৈ গ'ল only 60,000 only 22 মডেল 60,000 125 হয় ওকে আৰু 5,000 টকা ডিসকাউন্ট এটো থাকিবই তোমাৰ চেনেলৰ আন্ডাৰত আহিলে তো নেক্সট আহি গ'ল তোমাৰ ডিও 20 মডেল হয় এটো দিয়া দাম হৈ গ'ল 55,000 তোমাৰ চেনেলৰ আন্ডাৰত আহিলে 50,000 ওকে তো নেক্সট এন্ট্ৰক 22 মডেল হয় দিয়া দাম হৈ গ'ল তোমাৰ 75,000 নেক্সট আহিল তোমাৰ এক্টিভা 20 মডেল হয় এটো দিয়া দাম হৈ গ'ল 55,000 ওকে তো নেক্সট আহি গ'ল এক্টিভা 6G 21 ৰ মডেল দিয়া দাম হৈ গ'ল 60,000 তো নেক্সট আহিল জুপিটাৰ 19 ৰ মডেল হয় দিয়া দাম only 50,000 চাব পাৰে এটা স্ক্ৰেচ দেখাই দিব নোৱাৰে only 50,000 তো নেক্সট আহিল এক্সেস সুজুকি 21 ৰ মডেল হয় দিয়া দাম হৈ গ'ল only 58,000 চাব পাৰে ধুনীয়া হৈ আছে তো নেক্সট ফেচিনো এটো তোমাৰ 15 মডেল হয় দিয়া দাম হৈ গ'ল only 32,000 ওকে only 32,000 ৰিফাইনেন্স হৈ যাব কিমান দিব লাগিব এখন কিমান টকা 10,000 দিলে ওলাই যাব ওকে নেক্সট আহিল এপ্ৰিলা 22 মডেল দিয়া দাম হৈ গ'ল 65,000 ওকে 65,000 ধুনীয়া হৈ আছে এপ্ৰিলাখন তো নেক্সট আহিল এন্ট্ৰক 22 মডেল দিয়া দাম 70,000 ওলাই যাব তো নেক্সট এখন এক্টিভা 22 মডেল হয় 6G হয় দিয়া দাম 60,000 এখন ওলাই যাব তো নেক্সট আহিল এন্ট্ৰক 19 ৰ মডেল দিয়া দাম 50,000 এখন ওলাই যাব চাব পাৰে এন্ট্ৰক আৰু এখন জুপিটাৰ ক্লাছিক 19 ৰ মডেল দিয়া দাম 48,000 ওলাই যাব আৰু আছে না আৰু আছে বহুত গাড়ী আছে ওকে তো গাইস ভিডিওটো এখিনি আছিল যদি ভাল লাগিল নিশ্চয় লাইক এটা কৰি যাব তো আজিলৈ বাই জয় অসম।